নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ হৈছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এগ্ৰিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নম্বৰ 3 ছেশ্যন 2 আদাৰ্ছ টুলছ এণ্ড ইকুইপমেণ্টছ এই চাবি ইউনিটটোৰ যিখন অনুশীলন সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ বা আগৰ ছেশ্যন কেইটা যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাই পূৰণ কৰা। প্ৰশ্ন নম্বৰ 1, কটা আৰু কলম বন্ধাৰ বাবে ব্যৱহাৰ কৰা সঁজুলিটোক ডেছ বোলা হয়। ইয়াৰ খালী ঠাইত হ'ব বৰ্ডিং কটাৰী। প্ৰশ্ন নম্বৰ 2, ডাল কাটিবলৈ আৰু পেঞ্চিলৰ সমান ডাঠ ডালবোৰ চাচিবলৈ ডেছ ব্যৱহাৰ কৰা হয়। ইয়াৰ খালী ঠাইটোত হ'ব ছেকেটিয়াৰ্ছ। প্ৰশ্ন নম্বৰ 3, টাং থকা দুখন ব্লেডেৰে গঠিত সঁজুলিটোক ডেছ বুলি চিনাক্ত কৰা হয়। ইয়াৰ খালী ঠাইত হ'ব হেজ শিয়াৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে ঘাঁহ কটা কেঁচি লনৰ ডেছ আৰু ডেছৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ খালী ঠাইত প্ৰথমটোত হ'ব ছাটাই আৰু দ্বিতীয়টোত হ'ব পাৰ্শ্বীয় সজ্জা। বহু বিকল্পী প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, পথাৰত আলি আৰু সৰু সৰু খণ্ড বনাই ল'বলৈ ব্যৱহাৰ কৰা সঁজুলিটোক ডেছ বোলা হয়। অপশ্যন এ ৰেগ, বি বেলচা, চি খুৰপি, ডি কোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি কোৰ। প্ৰশ্ন নম্বৰ 2, বন বাট আৰু শিল সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোক ডেছ বোলা হয়। প্ৰথম অপশ্যনটো হৈছে কোৰ, দ্বিতীয়টো হৈছে ৰেগ, তৃতীয়টো হৈছে খুৰপি আৰু চতুৰ্থটো হৈছে বেলচা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি ৰেগ। প্ৰশ্ন নম্বৰ 3, গধুৰ বস্তু এঠাইৰ পৰা আন ঠাইলৈ কঢ়িওৱাটো ডেছৰ কাম। অপশ্যন এ খুৰপি, অপশ্যন বি হেণ্ড হ বা হাতকোৰ, চি হুইল বেৰ বা এচকীয়া ঠেলা গাড়ী, ডি বেলচা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি হুইল বেৰ বা এচকীয়া ঠেলা গাড়ী। প্ৰশ্ন নম্বৰ 4, মাটিৰ পৰা পাব নোৱাৰা ওখ গছৰ ডাল পাত ছাটাই কৰাৰ কাম ডেছৰ দ্বাৰা কৰা হয়। শুদ্ধ ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ প্ৰুপিং চ বা ডাল কটা কৰাত, দ্বিতীয়টো হৈছে ট্ৰি পুনাৰ, চি ছেকেটেৰিয়াৰ, ডি ফ্লাৱাৰ চিচৰ বা ফুল কটা কেঁচি। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি ট্ৰি প্ৰুনাৰ। বিষয়ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, কোনো সঁজুলি বা সঁজুলিসমূহৰ ব্যৱহাৰ কৰাৰ সময়ত আৰু তাৰ পিছত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে। ইয়াৰ উত্তৰটো হৈছে সঁজুলিসমূহ ব্যৱহাৰ কৰাৰ সময়ত আৰু তাৰ পিছত ল'বলগীয়া সাৱধানতাসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে সকলো সঁজুলি বা সঁজুলিসমূহ শিশুৰ ঢুকি পোৱাৰ বাহিৰত ৰাখিব লাগে বা তেওঁলোকে ঢুকি নোপোৱাকৈ ৰাখিব লাগে। দ্বিতীয় পইণ্টটো হৈছে এইবোৰ সাৱধানে ব্যৱহাৰ কৰিব আৰু ইয়াৰ সৈতে দিয়া নিৰ্দেশনা পুথিখনত দিয়া নিৰ্দেশনাসমূহ অনুসৰণ কৰিব। তৃতীয়তে কিবা আকস্মিক দুৰ্ঘটনা ঘটিলে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব। চতুৰ্থতে ব্যৱহাৰৰ পিছত সঁজুলিসমূহ পৰিষ্কাৰ কৰাটো অপৰিহাৰ্য। শেষৰ পইণ্টটো হৈছে কীটনাশক, পেষ্টিচাইড আৰু ভেঁকুৰনাশক ছটিওৱাৰ সময়ত ফলপ্ৰসূ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰশ্ন নম্বৰ 2, তলত দিয়াবোৰৰ প্ৰয়োগ আৰু গঠন লিখা। এ ক্ৰ'বাৰ বা খন্তি। ইয়াৰ উত্তৰটো হৈছে ক্ৰ'বাৰ হৈছে এক শক্তিশালী হাতৰ সঁজুলি য'ত এডাল দীঘল ধাতুৰ দণ্ড ওফন্দাই দলিয়াবলৈ এটা চেপেটা ফটা আকৃতিৰ মূৰ আৰু গজাল উঘালিবলৈ এটা বেকেটা নখৰ
দৰে মূৰ থাকে। ই গধুৰ বস্তুবোৰ উঠাবলৈ, ঠেলিবলৈ বা ফালিবলৈ লিভাৰৰ নীতিৰে কাম কৰে। ইনাৰজেক তেওঁৰ ক্ৰ'ৰ বাৰ অভাৰভিউ বা এপস্কো টুলছ গাইডৰ দৰে সহায়িকা পৰীক্ষা কৰিব পাৰে। বি. বাডিং কাম বা গ্ৰাফটিং ছুৰী। ইয়াৰ উত্তৰটো হৈছে বাডিং কাম গ্ৰাফটিং ছুৰী হৈছে বাডিং আৰু গ্ৰাফটিং কাৰ্যত ব্যৱহাৰ কৰা দুখন ছুৰীৰ এক সংমিশ্ৰণ। এই দুখন ব্লেডেৰে গঠিত, এখন বাডিঙৰ বাবে আৰু আনখন গ্ৰাফটিঙৰ বাবে। এই ব্লেডবোৰ নালৰ শেষৰ অংশত লগোৱাৰ থাকে। দুয়োখন ব্লেড উচ্চ কাৰ্বন বা সংকৰ ধাতুৰ ইস্পাতেৰে তৈয়াৰ আৰু একেটা নালেৰে সংযুক্ত হৈ থাকে। দুয়োখন ব্লেড নালৰ ভিতৰত ভাঁজ কৰি থ'ব পাৰি। কাম কৰা ব্লেডৰ দৈৰ্ঘ্য 6.5 পৰা 7.5 চেণ্টিমিটাৰ আৰু প্ৰস্থ 1.5 চেণ্টিমিটাৰ হ'ব পাৰে। চি. হেজ খিয়াৰ। ই বেৰা আৰু সৰু জোপোহা গছবোৰ আকাংক্ষিত আকৃতিত ছাঁটাই, কৰ্তন আৰু কাটিবলৈ ব্যৱহাৰ কৰা হয়। ই টাং থকা দুখন ব্লেডেৰে গঠিত। হিয়াৰৰ আকাৰ ব্লেডৰ আকাৰ অনুসৰি ভিন্ন হয়, যি দৈৰ্ঘ্যত 15 পৰা 30 চেণ্টিমিটাৰ আৰু ডাঠ 0.8 চেণ্টিমিটাৰ হয়। ডি. চেকেটিয়াৰ। ইয়াৰ উত্তৰটো হৈছে এইবোৰ ডাল কাটিবলৈ, অপ্ৰয়োজনীয় কুহি আঁতৰাবলৈ, অপ্ৰয়োজনীয় কলি কাটিবলৈ, চাইন কাঠি কাটিবলৈ, কাঠিৰ পৰা পাত আঁতৰাবলৈ আৰু সৰু গছৰ ওপৰৰ অংশ চাচিবলৈ বা ছাটিবলৈ ইত্যাদি কামত ব্যৱহাৰ কৰা হয়। পেন্সিলৰ দৰে ডাল ছাঁটাই কৰিবলৈ আৰু বংশবৃদ্ধিৰ বাবে কাটিং তৈয়াৰ কৰাটো এইবোৰ উপযোগী। নেক্সট প্ৰশ্নটো হৈছে স্তম্ভবোৰ মিলোৱা। এই স্তম্ভৰ লগত বি স্তম্ভখিনি মিলাবলৈ দিয়া হৈছে। ইয়াৰ উত্তৰখিনি মই তলত লিখি দিছোঁ, তোমালোকে এইখিনি চাই নিজে মিলাই ল'বা।